গুড মৰ্ণিং ট্ৰেডাৰ্ছ। আজি হ'ল টিউজডে মঙলবাৰ। চ' এতিয়া বাজিছে 8:55 আৰু আমি ইয়াত চাই আছোঁ এতিয়া ফৰেক্স মাৰ্কেট, চিলভাৰ কমডিটি মাৰ্কেট। চ' ইয়াতে আমি ধুনীয়াকৈ এটা ডাবল টপ পাইছোঁ। অ'কে, ডাবল টপ পেটাৰ্ণ পাইছোঁ। চ' আমি ইয়াতে ট্ৰেড ল'ব পাৰোঁকৈ চাইছোঁ, আৰু যদি ট্ৰেড ল'ব পাৰোঁ, ট্ৰেডৰ এইডাল যেতিয়া ব্ৰেক কৰিব, এইকণ যেতিয়া ব্ৰেক কৰিব, তেতিয়া আমি ট্ৰেড ল'ম, আৰু টাৰ্গেট ইয়াত আৰু ষ্টপ লছ ইয়াত। চ' এতিয়া চাওঁ কি হয়। ডাবল টপ পেটাৰ্ণটো বনিছিলে, তাৰপিছত মই এতিয়া মানে মাৰ্কেটখন চাৰ্টটো এনেকৈ ডাঙৰ কৰি চাইছোঁ, ইয়াত ট্ৰেণ্ড বনাইছে। আৰু আমি পঢ়ি আছিলোঁ যে ট্ৰেণ্ড ইজ ইয়'ৰ ফ্ৰেণ্ড। চ' ট্ৰেণ্ডৰ এগেইনষ্টত কেতিয়াও ট্ৰেড কৰিব নালাগে। চ' আমি মাৰ্কেট এই ট্ৰেণ্ড লাইন চুবলৈ দিওঁ। এক মিনিট, যেতিয়া মাৰ্কেট ইয়ালৈকে আহিব, অ'কে, যেতিয়া ইয়াৰ পৰা মাৰ্কেট ইয়ালৈকে আহিব, তেতিয়া আমি ধুনীয়া এটা বায়াৰ চাইড ট্ৰেড ল'ম। অ'কে, তো গাইজ এতিয়া চাওক, মই য'লৈকে মানে য'ত ল'ম বুলি ভাবিছিলোঁ, মই ফাৰ্ষ্টতে কৈছিলোঁ সেইকাৰণে ধুনীয়াকৈ ডাবল টপ বটন বনাইছে, আৰু ইয়াত যেতিয়া আমি ব্ৰেক কৰিব তেতিয়া ধুনীয়াকৈ এটা ট্ৰেড ল'ম। অ'কে, আমি ট্ৰেডটো লোৱা কথা আছিলে, এইডাল যেতিয়া ব্ৰেক কৰিব তেতিয়া এনেকুৱা মানে ট্ৰেডটো লোৱা কথা আছিলে, আৰু টাৰ্গেট মইতো কৈছিলোঁ ইয়ালৈকে দিম বুলি। এতিয়া চাওক মাৰ্কেট ক'ত আছে, আৰু ষ্টপ লছ দিম বুলি কৈছিলোঁ এইকণতে। অ'কে, এইকণতে ষ্টপ লছ দিম বুলি কৈছিলোঁ। ধুনীয়া এটা টাৰ্গেট, একুৰেচিটো চাওক। আৰু যদি মই প্ৰথম বিগিনাৰ আছে, ধৰি লৈছোঁ মই যদি ধৰ 4,000 টকা দি ট্ৰেড কৰোঁ, বা এজন আছে ধৰ 1,00,000 টকা দি ট্ৰেড কৰে। অ'কে, কিন্তু বস্তু একেটাই, একুৰেচিটোহে মেইন, পইচাটো মেইন নহয়। পইচাটো যেতিয়া আমাৰ কেপিটেল বাঢ়িব তেতিয়া আমাৰ প্ৰফিটো বাঢ়িব। অ'কে, যেতিয়া আমাৰ কেপিটেল বাঢ়িব তেতিয়া প্ৰফিটো বাঢ়িব। কিন্তু যোনটো একুৰেচি, সৰু কেপিটেলতো মানে দেখিব পাৰি। এতিয়া মইতো চাই ইয়াত ধুনীয়াকৈ ইয়াত টাৰ্গেটটো এচিভ কৰিব আহি আছে। অ'কে, একুৰেচিটো মেইন, মানিটোলৈ আমি ধ্যান দিব নালাগে। অ'কে, পইচাটো এইটো ছেকেণ্ডেৰী কথা, একুৰেচিটো যে টাৰ্গেট টাচ কৰিছে নাই। অ'কে, যে মই এইকণতে কৈছিলোঁ যে ইয়াত মাৰ্কেট আহিছে নাই, সেইটোহে মেইন। এতিয়া চাওক, আমি টাৰ্গেট ল'ম বুলি ভাবিছিলোঁ ইয়ালৈকে। অ'কে, ইয়ালৈকে টাৰ্গেট ল'ম বুলি ভাবিছিলোঁ, আৰু মাৰ্কেট টাৰ্গেটৰ ওচৰলৈকে আহি আছে, কিন্তু আমি ট্ৰেড লোৱা নাই। কাৰণ যেতিয়াই আমি মাৰ্কেটখন এনেকৈ চাইছিলোঁ ডাঙৰ কৰি, তেতিয়া ধুনীয়াকৈ এটা মানে ট্ৰেণ্ড বনাইছে। অ'কে, ট্ৰেণ্ড লাইন ইয়াত আহিছে, ইয়াত এইকণৰ পৰা এনেকৈ আহি ইয়ালৈকে আহিছে, ইয়াত আকৌ ছাপোৰ্ট লৈছে, ছাপোৰ্ট লৈ ওপৰলৈ ৰেজিষ্টেঞ্চ বনাই ইয়াত